শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম রাম আমার পরম হে রাম জ্ঞান মহাযোগাশ্রমে মুখ পাৱে জ্যোতি সাধু সংগে নৰে অপ্ৰয়াসে সাধে গতি আর এহি সব বচন বুলন্তে তত্ত্ব ছয় প্ৰেম ভৰে সমস্তৰে দ্ৰবিলহী স্তুতিয়েৰি স্তম্ভিৰহী গদ গদ ভাৱে প্ৰাৰ্থনা কৰন্ত মাধৱ বকহেহি হে প্রভু তোমার কিঙ্কর হবে আমি ও জগত সৃজিতে তুমি সৃজিলা স্বামী আর ইটো আজ্ঞা পালিতে আমার সক্য নাই জাত তিনি গুণে থাকি একথাই নাই আর আবে প্রভু আমাখা করিও কয়ে ও তেৱে তজু ক্রীড়া ভাণ্ড ব্রহ্মাণ্ড আর এই পুনুগরিষ্ঠ কার্য কহিলু গোসাই ও তজু কৃপা বিনে আক কর যাই আর কালে কালে যে মনে তোমার পূজা হয় আমাখার ভক্ষ অন্ন জিমতে মি প্রজা হবে তজু আজ্ঞা শিরগত করি ও নির্বিঘ্নে যে মনে রহে ভকতি আসুরি প্ৰভুসকল আইসকল জয় জয়তে আপোনাৰ সবাৰ চৰণত কোটি কোটি সেৱা নিবেদন কৰা হৈছে আৰু আমাৰ এই ধাৰাবাহিক অনুষ্ঠানলৈ আপোনাক স্বাগতম জনোৱা হৈছে ইতিমধ্যে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ তৃতীয় স্কন্ধৰ যি বিদুৰ মৈত্ৰীয় সংবাদ চলি আছে মহামতি বিদুৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ পুনৰ সৃষ্টি তত্ত্বৰ কথাসমূহ মৈত্ৰীয়
দোহাৰি আছে। আটাইতকৈ ডাঙৰ কথা এতিয়ালৈকে ওলাল এইখিনি যে যেতিয়া ভগৱন্ত পুৰুষে মায়াৰ দ্বাৰা ২৪ তত্ত্বৰ সৃষ্টি কৰিছিল, সমস্ত তত্ত্বসমূহক নিৰ্মাণ কৰিছিল, তত্ত্বসমূহক নিৰ্মাণ কৰাৰ মুখ্য উদ্দেশ্য আছিল কি যে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিব লাগে। আমি আগতেও কৈছোঁ, এতিয়াও কওঁ যে ব্ৰহ্মাণ্ড, শৰীৰটো এখন ব্ৰহ্মাণ্ড, ব্ৰহ্ম যোগ অণ্ড। এই অণ্ডটোৰ ভিতৰত ব্ৰহ্ম প্ৰৱেশ কৰিলে সি ব্ৰহ্মাণ্ড হ'ব। শৰীৰটো এটা ব্ৰহ্মাণ্ড আৰু বাহ্যিক স্বৰূপাৰ্থত যিখন আমি চৰাচৰ জগত দেখিছোঁ এইখনো এখন ব্ৰহ্মাণ্ড। তো এই বৃহৎ ব্ৰহ্মাণ্ড আৰু এইখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। গতিকে এই ব্ৰহ্মাণ্ডৰ অস্তিত্বসমূহ যিবোৰ সংঘবদ্ধ হৈ ব্ৰহ্মাণ্ড নিৰ্মাণ হৈছে, সেই তত্ত্বসমূহে অস্তিত্বসমূহ স্বয়ংক্ৰিয় নহয়, মানে স্বতন্ত্ৰ নহয়। তেওঁলোক এই কথা তেওঁলোকে নিজেই ভগৱানৰ ওচৰত অত্যন্ত প্ৰেমভাৱে প্ৰাৰ্থনাৰ জৰিয়তে কৈছে যে হে প্ৰভু, আমি তোমাৰ কৃপা অবিহনে আমিবিলাক স্বতন্ত্ৰ হ'ব নোৱাৰোঁ। কাৰণ আমি তিনিগুণ ইয়াতে একেলগে আছোঁ। কিছুমান যদি সত্যগুণী তত্ত্ব, কিছুমান ৰজগুণী তত্ত্ব, কিছুমান তমগুণী তত্ত্ব। গতিকে প্ৰভু ভগৱন্ত নিজে কিন্তু নিৰ্গুণ তত্ত্ব। গতিকে এই গুণময় তত্ত্বসমূহ পৰিচালিত হৈ আছে নিৰ্গুণময় তত্ত্বৰ জৰিয়তে। তুমি আমাক আজ্ঞা কৰিছা, তোমাৰ কিংকৰ হিচাপে আমি আমাৰ দায়িত্ব পালন কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। কিন্তু সমস্যা হৈছে এইটোৱে যে আমি একেলগে আছোঁ, কিন্তু আমিবিলাক একত্ৰ নহয়। আছোঁ আমি একেটা ঘাটতেই, কিন্তু আমি একত্ৰ নহয়, বেলেগ বেলেগ। গতিকে তোমাৰ কৃপাতেহে আমি যদি একত্ৰ হ'ব পাৰোঁ। আৰু আমি যেতিয়ালৈকে একত্ৰ নহওঁ তেতিয়ালৈকে আমাৰ কাৰ্যসমূহ গতিশীল নহ'ব। আৰু যেতিয়ালৈকে আমি গতিশীল নহওঁ তেতিয়াহ'লে আমিতো স্তব্ধ হৈ থাকিম। স্তব্ধ হৈ থাকিলেতো একো নহ'ব। তত্ত্বসমূহে প্ৰাৰ্থনা কৰিছে তুমি আমাক গতি দিয়া। তাৰমানে তুমি গতিদাতা। কোন গতিদাতা? ঈশ্বৰ গতিদাতা। আপোনাৰ জীৱনৰ গতিদাতা প্ৰভু ভগৱন্ত। আপোনাৰ চিন্তাৰ গতিদাতা সেয়া প্ৰভু ভগৱন্ত। আপোনাৰ জীৱনৰ এক সফল সমাপ্তি, পৰিসমাপ্তিৰে আত্মাৰ শ্ৰেষ্ঠ স্থানলৈ গতি, সেই গতিদাতাও প্ৰভু ভগৱন্ত। তোমাৰ আজ্ঞা শিৰোগত কৰি নিৰ্বিঘ্নে সমস্ত দেৱতাসকল, সমস্ত তত্ত্বসমূহ, সমগ্ৰ ব্ৰহ্মাণ্ডৰ প্ৰতিটো অস্তিত্বই নিজৰ নিজৰ স্থানত চলি আছে। হে ৰাম ৰাম। আর বিশেষত আমি যদি কৰি জীৱ যত তোমাৰ হে পুত্ৰ পৰমাৰ্থ বিচাৰত, আর এতেকে আমাক বৃত্তি দিবা কজুৱাই, পিতৃ ভৈলে পুত্ৰ কপুষয় সৰ্বদা। তত্ত্বসমূহে কৈছে যে আমিবিলাকে যদি চলি থাকিব লাগে তেতিয়াহ'লে আমাক বৃত্তি দিব লাগিব। পিতৃ হ'লে সন্তানক যেনেকৈ বৃত্তি দেখুৱাই দিয়ে, পিতৃবিলাকৰ দায়িত্ব থাকে যে সন্তানবিলাকে কিভাৱে তেওঁলোকে নিজক পোষণ কৰিব। হে ৰাম ৰাম। আর মৈত্ৰী অৱদতি শুনা ব্যাসৰত নয়, ওই হিমতে স্তুতি করিলন্ত তত্ত্বসই, আর পাশে দেখিলন্ত ভগবন্ত কৃপাময়, অন্য অন্য তত্ত্বগণে একত্র নুহ। গতিকে মৈত্ৰীয়ে ব্যাসনন্দন পৰম জ্ঞানৱন্ত পুৰুষ মহামতী বিদুৰক ক'লে যে এই ধৰণে তত্ত্বসমূহে ঈশ্বৰক যেতিয়া স্তুতি কৰিছে, ভগৱন্ত পুৰুষে দেখিছে যে তত্ত্ববিলাক একেলগে আছে, কিন্তু তেওঁলোক একত্ৰ নহয়, সংঘবদ্ধ নহয়। আপুনি ভাবক যে ঈশ্বৰৰ দ্বাৰা সৃষ্ট আমাৰ শৰীৰৰ তত্ত্বসমূহ, ইন্দ্ৰিয়সমূহ, তেওঁলোক ভগৱন্তৰ কৃপা অবিহনে একত্ৰ নহয়। গতিকে যদি এই শৰীৰটোত প্ৰভু ভগৱন্তৰ প্ৰৱেশ নকৰোঁ,
বা এই চিন্তা মন মস্তিষ্কক যদি আমি ভগৱন্ত পুৰুষক সমাহিত নকৰোঁ, তেতিয়াহ'লে আমাৰ চকুৱে এটা বেলেগ চিন্তা কৰিব, আমাৰ ইন্দ্ৰিয়বিলাকে নিজা সকলোৱে নিজৰ নিজৰ অস্তিত্বৰে তেওঁলোকে নিজৰ প্ৰাধান্য বিস্তাৰ কৰিবৰ কাৰণে যত্ন কৰিব, যাৰ ফলত আপোনাৰ শৰীৰটোৱে একত্ৰভাৱে নচলিব। প্ৰভু ভগৱন্তই এই কথা লক্ষ্য কৰিছে যে তত্ত্ববিলাক একত্ৰ নহয়। হে ৰাম আর অন্তর্যামী ঈশ্বরে করিলাই অধিষ্ঠান, পাশে হবে করিলে ব্রহ্মাণ্ড নির্মাণ। আর সুবর্ণর বর্ণ অন্ধকরয় প্রকাশ, সহস্র বৎসর মানে জলে কৈলাবা। গতিকে প্ৰভু ভগৱন্ত তত্ত্বসমূহ প্ৰৱেশ কৰিলে, তত্ত্বসমূহ একত্ৰ হ'ল, সুবৰ্ণৰ আকৃতিৰ ব্ৰহ্মাণ্ড নিৰ্মাণ হ'ল আৰু সহস্ৰ বছৰ জলৰ ভিতৰতে বসতি কৰিলে। হে ৰাম আর তাত পাছে ঈশ্বর পুরুষে করি লীলা, নারায়ণ রূপে পাছে অন্ধে প্রবেশিলা। আর তত্ত্ব সমস্তর প্রার্থনা কস্মুরি মনে, ব্রহ্মাণ্ডক নানা ভাগ করিলাতে আর শুনিও বিদুর ইটো কথা বৰ সুখ। ও প্ৰথমতে ঈশ্বৰৰ ভেদ ভৈলা মুখ। গতিকে সেই অন্ন বহুদিন জলৰ ভিতৰত সহস্ৰ বছৰ বসতি কৰিলে, সেই অন্নৰ ভিতৰত জলৰূপী নাৰায়ণ প্ৰৱেশ কৰিলে আৰু ব্ৰহ্মাণ্ড তত্ত্বসমূহৰ প্ৰাৰ্থনাক স্বীকাৰ কৰি ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিবৰ কাৰণে ঈশ্বৰ পুৰুষে কৰ্ম সাধন কৰিলে। তাৰপিছত হে বিদুৰ, এইটো বৰ ৰসিক কথা তুমি শুনা। ইয়াৰ পিছত সেই ব্ৰহ্মাণ্ড বিভিন্ন প্ৰকাৰে বিভাজিত হ'বলৈ আৰম্ভ কৰিলে, ভগৱন্ত পুৰুষে কৰিলে। প্ৰথমতে সৃষ্টি হ'ল মুখৰ, আর বসনে সহিতে তাতে অগ্নি লইলা ঠাই। ও যিটো বাক্যে সমস্তকে আনন্দ কৰাই, আর মুখৰ ভিতৰ তাৰ তালু ভেদ ভৈলা। জিভা সমে বৰুণ তাহাত বাখালো। গতিকে প্ৰথম মুখৰ সৃষ্টি হ'ল, মুখত অগ্নি বসতি কৰিলে আৰু তাতে বাক্য আদি থাকিলে, যি বাক্যই আমাক সকলোকে আনন্দিত কৰে। সেই বাক্যই মন কৰিব যে বাক্যই মানুহৰ অন্তৰ দহিবও পাৰে আৰু বাক্যই মানুহৰ মনত অমৃতৰো সঞ্চাৰ কৰিব পাৰে। বাক্যৰ শব্দৰ নিয়ন্ত্ৰণটো এটা বৰিষ্ঠ সংস্কাৰ বুলি কয়। ইয়াত দেখিছে যে জিভা সৃষ্টি হ'ল মুখত আৰু সেই জিভাত বৰুণ স্থিতাপি ল'লে। আমাৰ প্ৰহ্লাদ চৰিত্ৰত খুব ধুনীয়াকৈ কীৰ্তনত কৈছে, যেতিয়া প্ৰহ্লাদক খণ্ড আৰু অমৰ্কই বহুত শিক্ষা দিছে, প্ৰহ্লাদে মানা নাই, তো পিতৃ হিৰণ্যকশিপুৱে অনেক শাস্তি দিছে। তেতিয়া গুৰুসকলে কিন্তু তেওঁক উপদেশ দিছে যে বৰুণৰ পাশে বান্ধি থৈও কতকাল, আপুনি বয়স ভৰিলে বুদ্ধি হব ভাল। যে বৰুণৰ পাশে, বৰুণ মানে আচলতে জিভাত বৰুণ আছে আৰু জিভাৰে বাক্য বোলোৱা হয় মুখেৰে, জিভাৰ সহযোগত। সেইকাৰণে কৈছে যে যিহেতু শিশু, ই 5 বছৰীয়া শিশু এটা, গতিকে তাক এতিয়া বৰুণৰ পাশেৰে আপুনি বান্ধি ৰাখক। অৰ্থাৎ যিমান পাৰে শিশু কথাৰে বুজাব লাগে, হাতেৰে নহয়। ইয়াৰ আৰু আভ্যন্তৰিক তত্ত্ব আছে, এইবিলাক আচলতে আপোনালোকে যদি চাই যায় তেতিয়াহ'লে এইবিলাক গৰ্ভস্থ অৱস্থাত এটা শিশুৰ
কি ধৰণে সৃষ্টি হয় সেই কথা ইয়াত কৌশল কৰি কৈ গৈছে। তৃতীয় স্কন্ধত কিছু পিছত কপিল দেৱতী সংবাদত এই সম্পৰ্কে বিষয়ৰ অধোগতি বুলি অধ্যায় এটা আছে। তাত এই কথাবিলাক ওলাব যে মাতৃৰ গৰ্ভত আচলতে পুৰুষৰ যি বীৰ্য, প্ৰত্যেকটো বীৰ্যকে একোটা অণ্ড বোলে, যে পুৰুষৰ বীৰ্যত কোটি কোটি অণ্ড থাকে আৰু সেই অণ্ডসমূহত ব্ৰহ্ম যেতিয়ালৈকে প্ৰৱেশ নকৰে তেতিয়ালৈকে সি ব্ৰহ্মাণ্ড নহয়। আৰু মাতৃৰ ৰজৰ লগত সি সংমিশ্ৰণ হৈ পেলাই মাতৃৰ গৰ্ভত যেতিয়া প্ৰৱেশ কৰে তাত জলৰূপী নাৰায়ণ ঈশ্বৰ পুৰুষ যেতিয়া প্ৰৱেশ কৰিব সি সৃষ্টি আৰম্ভ হৈ যায়। আৰু সৃষ্টিত তত্ত্বমতে প্ৰথম শিশুটিৰ মুণ্ডটো সৃষ্টি হয়, প্ৰথমতে ক্ষীৰ আদি সৃষ্টি হয় বুলি কৈছে। ইয়াতো কৈছে প্ৰথম মুখমণ্ডল সৃষ্টি হৈছে, য'ত কি দেৱতা বহিছে একেলগে তাৰ সমস্ত কথা এক মূৰৰ পৰা কৈ গৈছে। আচলতে এইবিলাক সাংঘাতিক সৃষ্টিতত্ত্ব। এটা জীৱৰ কি ধৰণে গৰ্ভত তাৰ বৃদ্ধি হয় সেই সম্পৰ্কে ইয়াত কথাবিলাক কৈছে। অকণমান মন কৰিলে আপোনালোকে বুজি পাই যাব। হেৰা মৰা আৰু ভেদ ভৈলা চক্ষু নাসিকা শ্ৰৱণ ও চৰ্মগুৰ্জ লিংগ হস্ত দুখানি চৰণ। তাৰপিছতে ছাল হ'ব, চকু হ'ব, নাক হ'ব, শ্ৰৱণ ইন্দ্ৰিয় সৃষ্টি হ'ব, ছাল হ'ব, গুজ্জ হ'ব, লিংগ হ'ব, হাত হ'ব, ভৰি হ'ব। এই ধৰণে গৰ্ভৰ ভিতৰতেই জীৱবিলাক সৃষ্টি, এইবিলাক সেইকাৰণে সৃষ্টিতত্ত্ব বোলা হৈছে। এইবোৰ অতি গভীৰ কথা, যে সূক্ষ্ম বিন্দু এটা গৈ পেলাই মাতৃৰ গৰ্ভত স্থিতি হোৱাৰ পিছৰ পৰা এইটো পৰ্যায়। গতিকে চব সৃষ্টিত তাতে সমস্তখিনি তত্ত্ব সোমাই আছে, কিন্তু তেওঁলোক একত্ৰ হ'ব পৰা নাছিল। যেতিয়া প্ৰভু ভগৱন্ত তাতে প্ৰৱেশ কৰিলে ব্ৰহ্মাণ্ডৰ ভিতৰত, তেতিয়া সি সৃষ্টি তত্ত্ব আৰম্ভ হৈ গ'ল। আৰু এই ধৰণে প্ৰথমতে ক্ষীৰ আদি হ'ব, নাসিকা হ'ব, চকু হ'ব, চৰ্ম হ'ব, গুজ্জ হ'ব, লিংগ হ'ব, ভৰি হ'ব, হাত হ'ব, নখ হ'ব, চুলি হ'ব, চব একমূৰৰ পৰা হ'বলৈ আৰম্ভ কৰিব। হেৰা মৰা আৰু তা সম্বাত ভাল মতে বুজিবা তৃতয় ইন্দ্ৰিয় দেৱতা আৰু পৃথক বিষয় আৰু ভিতৰত মন বুদ্ধি অহংকাৰ চিত্ত বিষয় ইন্দ্ৰিয় দেৱ সমে ভৈলা স্থিত। আৰু সেই শৰীৰটোৰ ভিতৰতে মন, বুদ্ধি, চিত্ত, অহংকাৰ বিভাজিত ৰূপেৰে শৰীৰৰ ভিতৰতে সৃষ্টি হ'ব। জন্ম হৈয়ে শৰীৰে মনৰ কাৰ্য আৰম্ভ হৈ যাব। অবুজন বালক এটাই তাৰ মনৰ স্থিতিমতে সি চলিবলৈ আৰম্ভ কৰিব। হে ৰাম আর ঈশ্বরতই ইটো হব কল্পনা কেৱল জীৱতে সে বুজিবা বিদুৰ মহাবল আর আৱে শুনা তিনি লোক জন্মিল জিমতে গর্গ জন্মিলে কবিরাতর মস্তকতে চৰণত হন্তে ভৈলা পৃথিৱী প্ৰকাশ নাভিদাৰে উপজিলা বিমল আকাশ আৰু কহু জীৱা লোক যাহাৰ আশ্ৰয় সত্যগুণে স্বৰ্গ কপাইলন্ত দেৱচয়। গতিকে এই ধৰণে বাহ্যিকতাটো প্ৰকাশ কৰিছে যে গৰ্গই বিৰাটৰ মস্তকৰ পৰা জন্ম হলে, চৰণৰ পৰা পৃথিৱী প্ৰকাশ হৈছে, নাভিদাৰৰ পৰা বিমল আকাশৰ সৃষ্টি হৈছে। আৰু এই ধৰণে কোনে ক'ত স্থান লাভ কৰিছে কৈছে যে সত্যগুণৰে স্বৰ্গ স্থান পাইছে দেৱতাসকলে, আৰু মনুষ্যসকলে ৰজগুণেৰে ভূমিত স্থান লাভ কৰিছে, ভূত প্ৰেত তমোগুণে তেওঁলোকে আকাশত স্থান লভিছে। হে ৰাম আর মনুষ্য রাজস গুণে ভূমিত রহিলা
ভূত প্ৰেত তমু গুণে আকাশে রহিলা আর বৃত্তি সমে চারি জাতি ভৈলা উতপতি তাকো কহু শুনি অবি দূৰ মহা মতি আর মুখহন্তে বৃত্তি সমে জন্মিলা ব্ৰাহ্মণ সত্য শৌচ আদি যাৰ নুগুণ বাহু দুইত প্ৰচণ্ড ক্ষত্ৰিয় ভৈলা জাত তিনিও বৰ্ণক যেন ৰাসন্ত সাক্ষাৎ উৰুত জন্মিলা বৈশ্য সভা কপুষয় চৰণত হন্তে উপজিলা শূদ্ৰচয় যাৰ সেৱা বৃত্তিতে সন্তুষ্ট ভগৱন্ত এই চাৰি বৰ্ণ পুৰুষত উপজিল গতিকে চাৰিও বৰ্ণৰ সৃষ্টি হৈছে যে পুৰুষৰ মুখৰ পৰা ব্ৰাহ্মণসকলৰ জন্ম হৈছে আৰু তেওঁলোকৰ সত্য শৌচ আদি গুণ সৰ্বদা তেওঁলোকৰ শৰীৰত বিৰাজমান হৈ থাকিব। তাৰপিছত বাহুৰ পৰা ক্ষত্ৰিয়সমূহ সৃষ্টি হ'ল, যিবিলাকৰ কাম হ'ল সমস্ত তিনি জাতিক তেওঁ ৰক্ষণাবেক্ষণ দিয়া, ৰক্ষা কৰাটোৱে প্ৰতিৰক্ষা, যিটোক আমি প্ৰতিৰক্ষা বুলি কওঁ, প্ৰতিৰক্ষাৰ কামটো তেওঁলোকৰ। তাৰপিছত উৰুৰ পৰা বৈশ্যসকলৰ জন্ম হৈছে, যিবিলাকে কৃষি কাৰ্য, গৌ পালন আদি যিবিলাক জগত জীৱ জগত সমস্ত জীৱ জগতৰ খাদ্য আদি পালনৰ যি চিন্তা সেয়া তেওঁলোকে সম্পাদন কৰিছে। আৰু চৰণৰ পৰা সৃষ্টি হোৱা শূদ্ৰসকলে তেওঁলোকৰ কেৱল সেৱাৰ মনোবৃত্তিতে প্ৰভু ভগৱন্ত তেওঁলোকৰ পৰা সন্তুষ্টি হৈছে, সেৱাৰ মাধ্যমেৰে তেওঁলোকে ভগৱানক সন্তুষ্টি কৰিছে। আর আরা হবে আপনার স্বধর্ম আচরি ও পরম শ্রদ্ধায় নিতে ভজে দেৱ হৰি। তেওঁলোকে নিজৰ নিজৰ স্বধৰ্মত থাকি তেওঁলোকে ঈশ্বৰ কৃষ্ণক ভজনা কৰিছে। ব্ৰাহ্মণ হিচাপে সত্যগুণ ঈশ্বৰ সেৱা বা তেওঁলোকে দেৱ কাৰ্যত তেওঁলোক বৰ্তি থাকিলে, ক্ষত্ৰিয়বিলাকে ৰাজকাৰ্য আজি চম্ভালিলে, বৈশ্যসকলে ব্যৱসায় বাণিজ্য গৌ পালন আদি কাৰ্য কৰিলে, আৰু ক্ষুদ্ৰসকলে সমস্তৰে চৰণ সেৱাত তেওঁলোকে নিবৃত্ত হৈ থাকিলে, নিজৰ নিজৰ স্বধৰ্ম অনুসাৰে চাৰি বৰ্ণ পৃথিৱীত বৰ্তি থাকিলে। আৱে তিনি পুৰুষৰ কহু শুনা ভেদ পৃথকে পৃথকে তাৰ লৈও পৰিছেদ প্ৰকৃতিৰ দ্বাৰে পাছে মহত্ব সৃজয় প্ৰথম পুৰুষ বুলি তাহাকে কহয়। ব্ৰহ্মাণ্ডৰ মাজে যিটো আছা নাৰায়ণ দ্বিতীয় পুৰুষ তাকে বোলে সৰ্বজন। সমস্ত ভূতৰ যিটো আছা হৃদয়ত তৃতীয় পুৰুষ বুলি কহ শাস্ত্ৰত। গতিকে যি তিনিটা পুৰুষ আমি পাওঁ, প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ, এই পুৰুষসমূহ ভাগৱত শাস্ত্ৰ তৃতীয় স্কন্ধত এই ধৰণে নিৰ্ণীত হৈছে যে প্ৰকৃতিৰ দ্বাৰা যি প্ৰথমটো তত্ত্ব সৃষ্টি হৈছিল, যাক আমি মহত্তত্ব বুলি কওঁ, সেই মহত্তত্ব হ'ল ব্ৰহ্মাণ্ডৰ মাজত থকা প্ৰথমগৰাকী পুৰুষ। দ্বিতীয়তে ব্ৰহ্মাণ্ডত নাৰায়ণ ৰূপে যিজন প্ৰৱেশ কৰিলে, প্ৰৱেশ কৰি পেলাই সমস্ত ব্ৰহ্মাণ্ডক চৈতন্য স্বৰূপ প্ৰদান কৰিলে, সেইজন দ্বিতীয় পুৰুষ। আৰু সমস্ত ভূততে, আপোনাৰ তাতে, মোৰ তাতে, সকলো ভূততে, সকলো প্ৰাণীতে যিগৰাকী পুৰুষ বহি পেলাই সেই শৰীৰসমূহক চৈতন্য কৰি ৰাখে, সেই অৱস্থাটোক তৃতীয় পুৰুষ বুলিছে। হে ৰাম আর এহি মতে তজু আগে সৃষ্টি লীলা যত কহিলু গুরু মুখে শুনিলা যিমত
আর তাত জানিবা হামুর লইলে যেন মতি নিশেষে কহিবে আর আশয় শকতি রাম তথাপি কহিল মূর বাক্য শুদ্ধ হোক কুকথা কহিবাৰ পাতে গুচুক যদি হৰি গুণ খাব শেষে নজানয় কিন্তু মতি অনুসাৰে গাৱয় শুন হে মহামতী বিদুৰ মোৰ যিখিনি সামৰ্থ্য অনুসাৰে মই তোমাক কলো আৰু তুমিও তোমাৰ সামৰ্থ্য অনুসাৰে গ্ৰহণ কৰিবা। প্ৰভুসকল এই যে ভাগৱত কথা আমি ধাৰাবাহিকভাৱে আজি চলাই ৰাখিছো আপোনাৰ খবৰ দৰে পৰম জ্ঞানৱন্ত শ্ৰোতাসকল, আপোনাৰ খবৰ দৰে ধন্য শ্ৰোতাসকল ঈশ্বৰৰ একান্ত অনুগামী আপোনাৰ সবে শ্ৰৱণ কৰি আছে। আমি এই কথা নিশ্চিত যে আমাতকেও আপোনাৰ খবৰ চিন্তা শক্তি অধিক প্ৰবল। গতিকে আপোনাৰ খবৰ মস্তিষ্কৰ সেই উৰ্বৰ ক্ষেত্ৰখনত আমি মাত্ৰ মুখেৰে বোলাই যোৱা কৃষ্ণ কথাখিনিয়ে এক বিশেষ সৃষ্টি সাধনা কৰিছে, এই কথা আমি নিশ্চিত। আপোনালোকৰ মন আৰু মস্তিষ্কত ভগৱন্ত পুৰুষৰ এই কথাই বিশেষভাৱে প্ৰভাৱান্বিত কৰিছে বা বিশেষভাৱে এই কথাবিলাকে আপোনালোকৰ অন্তৰাত্মাত আলোড়িত কৰিছে, ভগৱন্তৰ প্ৰতি স্নেহ কৃপা ইত্যাদি বঢ়াইছে বা ভগৱন্তৰ প্ৰতি সুপ্ত ভক্তিখিনিক এই কৃষ্ণ কথাই জাগৃত কৰিছে। কিয় কৰিছে? যদি আপোনাৰ খবৰ ভিতৰত যদি কৃষ্ণ ভক্তিৰ মহিমা বা আপোনাৰ খবৰ শৰীৰসমূহত বা মন বা মস্তিষ্কত যদি ভগৱন্ত পুৰুষৰ প্ৰতি কিঞ্চিত মানুহ শ্ৰদ্ধা বা প্ৰেম নাথাকিলেহেঁতেন, তেতিয়াহ'লে আজি এই কথা আপোনালোকে ইমান নিৰৱধি শুনিব নোৱাৰিলেহেঁতেন। কিয় শুনিছে? যে আপোনালোকৰ ভিতৰত অফুৰন্ত ভক্তি জাগ্ৰত হৈ আছে। হয়তো কিছুমানৰ হৃদয়ত ভক্তিখিনি সুপ্ত অৱস্থাত আছিল, কৰ্ণপথেৰে কৃষ্ণ কথা সোমোৱাৰ লগে লগে হৃদয়ৰ পৰা সেই ভক্তিখিনি যেন উঠলি উঠিছে, যাৰ কাৰণে আকৌ শুনিবলৈ মন গৈছে নিৰন্তৰ। বাপ কিছুমানে কৈছে যে বাপ আমি ৰৈ থাকোঁ ৰাতিলৈকে, শুনি ভাল লাগে যে কৃষ্ণ কথা শুনিবৰ কাৰণে ভকতৰ ইমান আগ্ৰহ। যদি এনেকুৱা কোটি কোটি ভক্তৰ সৃষ্টি হয়, জগতত কেতিয়াও অকল্যাণ কোনো কাৰণত সাধন নহয়। আপোনাৰ খবৰ দৰে সচেতন ভক্তসকলৰ হৃদয়ত যদি কৃষ্ণ কথাৰ প্ৰতি এই অনুৰক্ততা বাঢ়ে বা এই অনুৰাগ যদি দিনক দিনে বাঢ়ে, পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, পুষ্পৰ সুগন্ধি নাকত নিজে নিজে সোমায়। কৃষ্ণ ভক্তিও তেনেকৈ হৃদয়ত নিজে নিজে প্ৰৱেশ কৰে, তাৰ সংস্পৰ্শলৈ আহিলেই হ'ল। কাৰণ যদি ভিতৰত সেই ভকতিত্ব যদি প্ৰৱৰ্তি আছে, যদি অসুৰত্ব থাকে হয়তো নহ'ব পাৰে, কিন্তু আমি নিশ্চিত যে ঈশ্বৰ কৃষ্ণই প্ৰভু ভগৱন্তৰ অনন্ত কৃপাত আপোনালোক কৃপা প্ৰাৰ্থী। আপোনালোকৰ হৃদয়ত প্ৰভু ভগৱন্তৰ সেই অফুৰন্ত ভক্তিৰ জলধাৰা, পবিত্ৰ জলধাৰা নিৰৱধি বৈ আছে। মাত্ৰ কৃষ্ণ কথা শ্ৰৱণ কৰাৰ লগে লগে সেই জলধাৰাত তৰংগ হয় আৰু সেই তৰংগই আপোনাক এনেধৰণে ভিতৰৰ পৰা আনন্দিত কৰিব, যি আনন্দত আপোনাৰ শৰীৰৰ ৰোগ ব্যাধি, দুচিন্তা, বেয়া ভাৱনা, পৰশ্ৰী কাতৰতা সকলো দূৰ হৈ যাব। আৰু আপোনাৰ শৰীৰত এইবোৰ অলংকৃত হৈ থকা এই বেয়া অলংকাৰসমূহ যিদিনাখন গুচি যাব, এজন মানুহৰ বাহ্যিক শৰীৰত যেতিয়া ধূলি মাকতি লাগি ক'ৰবাৰ পৰা আহি যেতিয়া ঘৰত ধুনীয়াকৈ চাবোন থাবোনেৰে গা ধুই দিয়ে, তেতিয়াহ'লে তেওঁৰ শৰীৰটোত এটা বিশেষ উজ্জ্বলতা আহে। ঠিক তদ্ৰূপ মনৰ ভিতৰত লাগি থকা কুকথা, কুপ্ৰবৃত্তি, কুচিন্তাবিলাক সৰ্বদা আঠা লাগি আছে, একেবাৰে কটকটকৈ লাগি আছে, কোনোফালে গুচাব নোৱাৰে। কিন্তু কেনেবাকৈ যদি কৃষ্ণ কথা অমৃত কৰ্ণগোচৰ হৈ যায়, কাণেৰে যদি ভিতৰত প্ৰৱেশ কৰে, সি ক'ব নোৱাৰাকৈ সেই দুচিন্তা, বেয়া চিন্তা, অপচিন্তা, মনলৈ আহি থকা দুৰ্ভাৱনা সকলো গুচি যাব আৰু আপুনি ভিতৰৰ পৰা পৰিস্ফুট হৈ উঠিব। আপোনাৰ মন পাতল পাতল সুন্দৰ লাগি যাব। তো সেই কথা ইয়াত কৈছে যে মানুহে নিজৰ গুণ অনুসৰে তেওঁলোকৰ যিখিনি ধাৰণ ক্ষমতা আছে, সেই অনুপাতে তেওঁলোকে কৃষ্ণ কথা হৃদয়ত পোষণ কৰি ৰাখে। আৰু কৈছে, বৰ ধুনীয়াকৈ কৈছে এইবিলাক কথা। হে ৰাম আর যদি হরি গুণ খাব শেষে নজানয়
কিন্তু মতি অনুসাৰে গায় শুনয়। তেওঁ সাবকাশে হৰি কথা নাজানিব পাৰে, কিন্তু তেওঁৰ যিখিনি জানে সেইখিনি মতেই তেওঁ গায় আৰু সেইখিনি মতেই তেওঁ শুনে। বহুতে সুধিছে মোক যে বাবা আমি শুনিব পায়নে, মোৰ অমুক হৈছে তমু না। আপোনাৰ কোনো অসুবিধা নাই, আপোনাৰ মনত যিমানখিনি সঞ্চিত হৈছে সেই অনুসাৰে আপুনি কৃষ্ণ কথা শুনক, কৃষ্ণ কথা আপুনি গাওক। তাতকে পুণ্যৱন্ত কৰ্ম হ'ল কি, কাৰোবাক শুনাব পাৰিছে নেকি আপুনি, কাৰোবাক উদ্বুদ্ধ কৰিব পাৰিছে নেকি যে আপুনিও শুনক এই কৃষ্ণ কথা। এই বুলি যদি আপোনাৰ জীৱনত আপুনি 10জন মানুহকো যদি কৃষ্ণ কথা শুনাৰ প্ৰতি অনুৰক্ত কৰি তুলিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ হৃদয়ত অধিক পৰিমাণে কৃষ্ণ প্ৰেম জাগ্ৰত হৈ পৰিব, তাৰ কৃপা প্ৰাৰ্থী আপুনি হ'ব। হে ৰাম আর তথাপিতো অৱশ্যে বৈকুণ্ঠপুৰে যায়, কি কহিব গুণ আৰু কহন নযায়। আর এহি মানে পুৰুষৰ বচনৰ ফল, হৰি গুণ কীৰ্তন কৰিবে কৌতূহল। সাধু সংগে হৰি গুণ শুনিবে সদায়, কৰ্ণৰ পৰম লাভ আতপৰে নাই। সাধু সংগে, সাধু সংগত বহি কৃষ্ণ কথা শুনিব। আপোনালোকে জানেনে, আপুনি ভাবিব পাৰে যে মই এতিয়া এনেকুৱা লকডাউনৰ পৰিস্থিতিত ঘৰতে বহি আছো, ক'ত সাধু সংগ পাওঁ। 10,000 11,000তকৈ অধিক সাধু সংগ আপুনি পাই আছে এই অনুষ্ঠানটোৰ জৰিয়তে। আধুনিক অত্যাধুনিক এই ব্যৱস্থাৰ জৰিয়তে ক'ব নোৱাৰাকে আপুনি ঘৰত বহিয়ে আমাৰ এই ভাগৱত শ্ৰৱণৰ জৰিয়তে আপোনাৰ লগতে 11,000 সন্ত একেলগে বহি আছে, আপোনাৰ লগত তেওঁলোকো সংগী একেলগে শুনি আছে, সৎসংগ হৈয়ে আছে আপোনাৰ সাধু সংগ। যিখিনি কথা আপুনি বহি শুনি আছে তেনেকুৱা আৰু 11,000 আপোনাৰ লগত একেলগে শুনি আছে, তেওঁলোক সংগী হৈছে আপোনাৰ। এই যে শব্দ ব্ৰহ্ম শ্ৰৱণৰ যিটো মানসিকতা, হাজাৰ হাজাৰ সন্তসকলে, হাজাৰ হাজাৰ ঈশ্বৰ ভক্তিপৰায়ণ লোকসকলে আপোনাৰ লগত একেলগে কৃষ্ণ কথা শুনাৰ সৌভাগ্য ঘটিছে, সেই সকলোৰে লগত সকলোতে প্ৰাণৰ এটা সম্বন্ধ গঢ়ি উঠিছে ক'ব নোৱাৰাকে। সেই ভক্তিযুক্ত হৃদয় ইখন হৃদয় আনখন হৃদয়ৰ লগত সংযুক্ত হৈ গৈছে, আৰু এই দৃশ্য দেখি ভগৱন্ত পুৰুষ আনন্দিত হৈছে। বাহ! গতিকে সেই সকলোৰে কৃপা সকলোৰ শৰীৰতে পৰিছে। মই কৃষ্ণ কথা শুনি আনন্দিত হৈছো, মোৰ লগত একেলগে আৰু কোনোবা 10জনে শুনিছে, তেওঁলোক আনন্দিত হৈছে। এই আনন্দবিলাকে জগতত পৰিভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। সেই কৃষ্ণ কথা শ্ৰৱণৰ শ্ৰেষ্ঠ মাহাত্য। বহুত মানুহে কৈছে যে আমি পৰিয়ালৰ লোকবিলাক একেলগে বহি আমি কৃষ্ণ কথা শুনো আপোনাৰ। তো কিমান ভাল পৰিৱেশ এটা, সমস্ত পৰিয়ালৰ লোক একেলগে বহি আধা ঘণ্টা বা 45 মিনিট বা 40 মিনিট বা অকণমান সময় কৃষ্ণ কথা শুনিছে। সকলোৰে হৃদয়বিলাক কৃষ্ণ ভাৱনাৰে এক হৈ গৈছে। আৰু এনেকৈ যদি এটা পৰিয়ালৰ প্ৰত্যেকজন মানুহৰ হৃদয়বিলাক এক হ'বলৈ আৰম্ভ কৰে, সেইখন পৰিয়ালত কেতিয়াবা অশান্তি আহিব বুলি আপুনি ভাবে নেকি? কেতিয়াও নাই। কেৱল শান্তি আৰু শান্তি, পৰম শান্তি বিৰাজ কৰিব আপোনাৰ পৰিয়ালটো, ভগৱন্তৰ কৃপা। তাকে কৈছে যে তেওঁলোকে বৈকুণ্ঠ পাবই। বৈকুণ্ঠ মানে আপোনাৰ পৰিয়ালটোৱে এখন বৈকুণ্ঠলৈ ৰূপান্তৰ হৈ যাব। ঈশ্বৰক সোধা হৈছিল, ঈশ্বৰে কেনে নাৰদক কৈছে, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েন চ মদভুক্ত যত্র গায়ন্তি তত্র তিষ্ঠামি নাৰদম। মই বৈকুণ্ঠতো নাথাকো, যোগীৰ হৃদয়তো মই নাথাকো, কিন্তু মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে তত্র তিষ্ঠামি নাৰদম, মই তাতেই থাকো। গতিকে আপোনাসবে যেতিয়া পৰিয়ালটোৰ লোকসকলে লগ লাগি পেলাই বা আপুনি হাজাৰ হাজাৰ সন্তৰ লগত একেলগে বহি কৃষ্ণ কথা শুনিছে, সেই স্থানত প্ৰভু ভগৱন্ত আহি বিৰাজমান। ইয়াত সেই কথাটোকে কৈছে যে তেওঁলোকে কৌতূহলে পাব। ইয়াত কৈছে হে ৰাম আর এহি মানে পুৰুষৰ বচনৰ ফল, হৰি গুণ কীৰ্তন
ৰিবে কৌতূহল সাধু সংগে হৰি গুণ শুনিবে সদায় কৰ্ণৰো পৰম লাভ আতপৰে নাই। এই কাণ দুখনেৰে সৰ্বদা যেতিয়া আপুনি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বা এক নিৰ্দিষ্ট পৰিক্ৰমাৰ অন্তৰে অন্তৰে আপুনি যেতিয়া কৃষ্ণ কথা শুনিবলৈ আৰম্ভ কৰিব, তেতিয়া অন্য বিষময় বিষযুক্ত কথাই আপোনাৰ মগজুত আৰু স্থান ল'ব নোৱাৰিব, সি দূৰতে গুচি যাব লাগিব। বিষময় বিষযুক্ত কথাবিলাকে খন্তেক সময়ৰ কাৰণে আপোনাৰ ভাল লাগিব পাৰে, কিন্তু এবাৰ যদি মন আৰু মস্তিষ্কত কাৰোবাৰ বেয়া কথা আপোনাৰ মগজুত প্ৰৱেশ কৰিলে নহয়, সেই বেয়া কথাটোৱে আপোনাৰ মস্তিষ্কত বেয়া নকৰালৈকে সি কেতিয়াও মনে মনে নাথাকে। সি ঘুলমূল কৰি আপোনাৰ মস্তিষ্কত সেই বেয়া কথাখিনি আপোনাক পৰিভ্ৰমণ কৰাই লৈ ফুৰিব। কিন্তু আপুনি যদি সহজভাৱে সেই বেয়া কথাটো পৰিত্যাগ কৰিবলৈ সাহস হৈছে, ক্ষমতা আছে যে নাই এইবোৰ কাৰোবাৰ এইবিলাক বেয়া কথাই মোৰনো কি আহে যায়, হে ভগৱান তেওঁৰ তুমি কল্যাণ কৰা, এই বুলি যদি তাক আপুনি এভইড কৰিব পাৰিছে, তাক যদি আপুনি ওলাই কৰিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ জীৱন ধন্য হৈ গ'ল। কেনেকে হ'ব? কাৰণ আপোনাৰ মন আৰু মস্তিষ্কত সৰ্বদা কৃষ্ণ কথা এক নিৰ্দিষ্ট পৰিক্ৰমাৰ অন্তৰে অন্তৰে সি প্ৰৱেশ কৰিছে। নামঘোষা সেইকাৰণে মাধৱপুৰুষে খুব ধুনীয়াকে লিখিছে, ও কৰ্ণ পথে ভকতৰ হিয়াত প্ৰবেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে হয় নিৰ্মল, স্বভাৱতে হয় নিৰ্মল। গতিকে আপুনি কৃষ্ণ কথা শুনোতে শুনোতে স্বভাৱতে আপোনাৰ হৃদয় ফটফটীয়া নিৰ্মল পানীৰ নিচিনা হৈ পৰিব, আপুনি ক'বই নোৱাৰে। আপোনাৰ মন আৰু মস্তিষ্কত কোনো অসৎ চিন্তা বা অসৎ কথাই কোনো কালে প্ৰভাৱিত কৰিব নোৱাৰিব। আৰু সমস্ত শাস্ত্ৰৰ সিমানে মাত্ৰ মৰ্ম জানি একচিত্তে তুমি শুনিও কধৰ্ম আতিশয় জ্ঞান নিৰ্বন্ধক নোযোৱাই সমুদায় জানিবে ব্ৰহ্মাৰো সৈক্য নাই হৰি অনপান্ত অন্ত অনন্ত গুণাৰ কি কহিব তাক নজানিবে আনন। সমস্ত শাস্ত্ৰৰ এইখিনি সাৰ যে হৰি কথা অনন্ত, হৰি কথাৰ পাৰ কোনেও নাপায়, ব্ৰহ্মায়ো আজিলৈকে পোৱা নাই। আৰু আমিতো মনুষ্যসকল, এই কথা মৈত্ৰেয়ই কৈছে যে সেই মহামতী বিদুৰ হৰি অনন্ত, হৰি কথা অনন্ত, ঈশ্বৰৰ অনন্ত স্বৰূপ, ঈশ্বৰৰ লীলাও অনন্ত, ঈশ্বৰৰ মহিমা অনন্ত, ঈশ্বৰৰ নামৰ মহিমাও অনন্ত, ঈশ্বৰৰ নামৰ গুণো অনন্ত। গতিকে সেই অনন্ত নামৰ মহিমা কোনেও নাপায়, জানি জ্ঞানী অন্ত নাপায়। এতেকে যোনে যিখিনি পাইছে সেইখিনিকে বহুত বুলি ধৰি ল'ব লাগে। ইয়াত সেইকাৰণে কৈছে আর কেবলে প্রভুর পাবে নমস্কার মাত্র ও আমি পুনু কেহু জানি বারনুহু পাত্র আর ইতু ঈশ্বরর মায়া পরম দুর্জয় ও কটাক্ষতে মায়াই যে সবা কুমুহ। গতিকে হে প্ৰভু, তোমাৰ এই দুৰ্যয় মায়াই কটাক্ষতে আমাক মোহি পেলায়। গতিকে প্ৰভু, যি পাইছো, যি জানিছো, কেৱল তোমাক নমস্কাৰ, ইয়াতকে আৰু বেলেগ নাই। আর হেনয় মায়ার প্রতি মোর ইষ্ট দেও
কোটি কোটি বাৰতান পদে কৰো আর এতে বুলন্তে প্রেমে মৈত্রীয় মহন্ত অরুণ চরণ চিন্তি স্তম্ভী রহিল নিগদতি সুখ শুনা পরীক্ষিত রাই প্রেমে রহি মৈত্রী অয়া সন্ত সেহি এই ধৰণে ঈশ্বৰৰ কথা কওঁতে কওঁতে এই ধৰণে তত্ত্ব কথা কওঁতে কওঁতে মৈত্ৰীয় ভাৱত বিভোৰ হৈ গ'ল আৰু দুচকুৰে আনন্দ অশ্ৰু ববলৈ আৰম্ভ কৰিলে আৰু স্তম্ভী থাকিলে আৰু মহামতী বিদুৰেও এই কথা শুনি মৌন হৈ থাকিলে আৰু লাহেকে বিদুৰে মাত লগাইছে এতিয়া বিদুৰে আকৌ প্ৰশ্ন কৰিছে বিদুৰৰ প্ৰশ্নত মৈত্ৰেয় ইয়াতকৈও গভীৰ কিছু তত্ত্ব কথা এতিয়া ক'ব গতিকে কি ক'ব সেয়া নিশ্চয় আমি আলোচনা কৰিম আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত গতিকে এইখিনি সময়লৈকে আপোনাসবে অপেক্ষা কৰক ঈশ্বৰৰ প্ৰতি প্ৰাৰ্থনা কৰক যাতে সেই তত্ত্বসমূহ ঈশ্বৰ কৃষ্ণই তেওঁৰ কৃপা দৃষ্টিত আপোনাৰ চিত্তত ৰসিকভাৱে অত্যন্ত ৰসালভাৱে প্ৰৱেশ কৰে আৰু আপোনাক আনন্দিত কৰিব প্ৰভুসকল সকলোৰে প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখং ভৱেৎ ওম শান্তি 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 সকলোৰে সুখ হওক আনন্দ হওক সকলোৱে সকলো শুভ দৰ্শন কৰক সেই একেই ভেটিতে আপোনাসবে বিচৰা ধৰণে আপোনাসবৰ সতি সন্ততিসকলৰ শুভ দিন জন্মদিনৰ আজিৰ দিনটোত যিসকলে প্ৰেৰণ কৰিছিলে তেওঁলোকক ভগত কৃপা হওক আগতৰ আসনৰ পৰা তেওঁলোকৰ প্ৰতি শুভকামনা জনোৱা হৈছে সকলোৰে কুশল মংগল কামনা কৰি আজিৰ বাণী ইমানতে বিৰাম দিয়া হৈছে কৃষ্ণ